বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুলে খাওঁ তুমি নহলে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি জানো পছানে মৰমৰে মায়া মায়া ভৰা দুচকলৈ দিয়া জুৰিয়া চাহিব দূৰণিৰে জোনাকী হৈ ৰলা কিয় মায়া মায়া মাথো মায়া। মই এই ৰাজধানী থিয়েটাৰৰ জুবিন দাৰ যিটো শেষৰটো গীত আৰু হয়তো চাগে ভ্ৰাম্যমান থিয়েটাৰ এইটোৱে শেষৰটো গীত জুবিন দাৰ সেই গীতটোৱে গাম। বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুলে খাওঁ তুমি নহলে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে Justice for Zubinda! 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 Jai Zubinda! Jai Zubinda! Jai Zubinda! Jai Zubinda! Jai Zubinda! Jai Zubinda! অনুষ্ঠানটিৰ লগত সামঞ্জস্য ৰাখি আমাৰ হিয়াৰ মধু আমাৰ অসমীয়াৰ প্ৰাণৰো প্ৰাণ জুবিন গাৰ্গদেৱৰ যি মহাপ্ৰয়াণ ঘটিল তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আৰু তেখেতৰ ন্যায়ৰ কাৰণে আমি প্ৰভু ভগৱন্তৰ ওচৰত তেখেতৰ যি কালজয়ী গীত তেখেতে যি মৃত্যুৰ পিছত যি টি গীত সকলোকে গাবৰ কাৰণে আমাক অসমবাসীক দান দি থৈ গৈছিলে সেই গীতেৰে আমি তেখেতক শ্ৰদ্ধা জনাব বিচাৰিছোঁ। ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ভৰা দিলা গোপনে আহি ইয়াৰ গুণ তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ গতে মোৰ বহু যুগৰে নাচোন এবাৰো ভজা বহু
এটা খুব দুখৰ বিষয়। ৭৫টা দিন যিহেতু পাৰ হৈ গ'ল, আমি জুবিন দাৰ ন্যায় এতিয়া বৰ্তমান আমি বিচাৰি আছো, কিন্তু এতিয়া জুবিন দাৰ ন্যায় বিচাৰি থকাটো একচুৱেলি দুৰ্ভাগ্য। গতিকে চৰকাৰক আমি অনুৰোধ জনাইছো যিমান পাৰি সিমান সোনকালে, যিহেতু আমি গম পাইছো ৮ বা ১০ ডিচেম্বৰত যিহেতু চাৰ্জশ্বিট দাখিল কৰিব, কিন্তু চাৰ্জশ্বিট দাখিল কৰাৰ পিছত আমি এটা আহ্বান জনাম চৰকাৰক। এতিয়া আহ্বান জনাম মই আজি আপোনালোকৰ জৰিয়তে, জুবিন দাৰ বিচাৰ প্ৰক্ৰিয়াটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব লাগে। আৰু যিসকল সঁচাকৈ যদি ছিংগাপুৰত নহ'বলগীয়া ঘটনা যদি ঘটিছে, জুবিন দাৰ লগত যিসকলে এনেকুৱা কৰিছে তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে, মোৰ প্ৰথম কথা। আৰু জুবিন দাক মই এটা এই প্ৰশ্নটো চাগে কোনো চাগে কৰা নাই বা কৰিছে চাগে বহুতে, এই জুবিন দাক বিশেষকৈ সিদ্ধাৰ্থ শৰ্মাৰ নামটো যিহেতু বিশেষভাৱে উত্থাপন হৈ আছে। সিদ্ধাৰ্থ শৰ্মাৰ যেতিয়া জুবিন দাৰ মানে বিহু অনুষ্ঠানবোৰ কৰে, সিদ্ধাৰ্থ শৰ্মাই জুবিন দাক সম্পূৰ্ণ মাননি, তেওঁক যিখিনি মানে মাননি বিহু সমিতিৰ পৰা প্ৰদান কৰে তাৰ কিমান শতাংশ জুবিন দাক প্ৰদান কৰিছিল আৰু সম্পূৰ্ণ হিচাপ দিছিল নে নাই জুবিন দাক, সেইখিনি স্পষ্ট হ'ব লাগে। বিশেষকে মই এইটো SITক অনুৰোধ জনাম এই কথাখিনি সম্পূৰ্ণ উলিয়াব লাগে। তুমি যিহেতু জুবিন গাৰ্গৰ লগত একেলগে গীত পৰিৱেশন কৰিছিলা, এই মুহূৰ্তত যদি গানৰ কলি গুণগুণাব দিম, কোনটো গান মনলৈ আহিছে? আজি এটা কথা মোৰ খুব মনলৈ আহিছে, এটা কথাই জুবিন দা প্ৰথম মই যেতিয়া আমাৰ স্কুললৈ গৈছিলে, আমাৰ স্কুলত 2017 চনত গৈছিলে, তেতিয়া জুবিন দা আমাৰ স্কুলত বিভিন্ন তেখেতে বহুত সহায়ো কৰিছে আমাৰ স্কুলত, মানে যিখিনি আমাৰ কিছুমান আমাৰ সমস্যা তেখেতে সমাধান কৰাত তেখেতৰ যথেষ্টখিনি অৰিহণা আছিল। আৰু আটাইতকৈ ডাঙৰ কথা, তেখেতৰ যিখন ছবি কাঞ্চনজংঘা, সেই চিনেমাখন উলিয়াওঁতে তেখেতে আমাক বিশেষভাৱে চোৱাত তেওঁ উদ্যোগ লৈছিলে কৃষ্ণা হলত নগাঁৱত। তেখেতে আমাক চোৱাইছিলে সম্পূৰ্ণ বিনামূলীয়াকৈ। আৰু এতিয়া আমি ৰৈ ৰৈ বিনালেও চালো জুবিন দাৰ, তেখেতসকলৰ গোটেই তত্বাৱধানতে চালো জুবিন দাৰ মানে যিসকল জুবিন দাৰ লগত যিসকল ঘনিষ্ঠ লোক আছিলে, বিশেষকৈ চিনেমা পৰিচালক ৰাজেশ ভূঞা, যতীন বৰা, তেওঁলোকে উদ্যোগ লৈছিল আমাক চোৱাত। আমি নগাঁও বহমপুৰ অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আমি গুৱাহাটীত আজি বিশ্ব বিকলাংগ দিৱস আছিলে, আৰু তাত আৰোহণ ফাউণ্ডেশ্যনে আমাৰ এই প্ৰতিবন্ধীসকলক লৈ এটি অনুষ্ঠান পাতিছিলে। আমি সেই অনুষ্ঠানলৈ আহিছিলো, আৰু সেই অনুষ্ঠানটিও আজি আমাৰ হিয়াৰ আমঠু, আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে তেখেতৰ নামতে অনুষ্ঠানটি প্ৰথম উৎসৰ্গা কৰিছিলে, আৰু সুন্দৰভাৱে আমি সেইটি অনুষ্ঠান কৰি আহিলো। সেই অনুষ্ঠানতো আজি দিনজোৰা কাৰ্যসূচীৰে জুবিন গাৰ্গদেৱৰ গীতে মাতেৰেই তাত অনুষ্ঠান হৈছিলে। আৰু তাৰ পৰা আহি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে জুবিন ক্ষেত্ৰলৈ অহা নাছিলে, আৰু তেওঁলোকক জুবিন ক্ষেত্ৰ দেখুৱাবৰ কাৰণে আমি ইয়াত সোমালো। আৰু এই আমাৰ প্ৰাণৰ শিল্পীগৰাকী আত্মাৰ সদ্গতিৰ কাৰণে আৰু তেখেতৰ অতি সোনকালে ন্যায় পাবৰ কাৰণে আমি প্ৰভু ভগৱন্তৰ ওচৰত সকলোৱে তেখেতৰ যি কালজয়ী গীত, তেখেতে যি কৈছিলে যে মৃত্যুৰ পিছত তেওঁৰ মায়াবিনী গীতটোৱে সকলোকে প্ৰাৰ্থনা কৰিবলৈ, সেই গীতটিৰে আমি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে সকলোৱে ইয়াত প্ৰাৰ্থনা জনালো।